So last video আমি কি কৰি আছিলো exercise R2 ৰ question number 5 লকে আমি কৰিলো হয়নে so আজি আছে question number 6 টোত কৈছে যে express the following numbers in standard form আৰু অসমীয়াত যদি আমি কবলৈ যাওঁ তেনে কি হ'ব সংখ্যাবিলাকৰ কি ৰূপলে নিবলে কৈছে প্ৰামাণিক ৰূপলে নিবলে কৈছে so প্ৰামাণিক ৰূপলে নিবলে আমি কি কৰিব লাগে চোৱা so প্ৰথম নাম্বাৰটো যেটো আমাৰ দিয়া আছে তো কিমান দিয়া আছে 3430,000 দিয়া আছে হয়নে 34 yet comma eta hibo okay 34,30,000 amak number to dia ase etia amak kose je etu ki standard formula ba pramanik rupole loi jabo lage so enekwa number bu jodi ami pramanik rupole niu tite ki hoy prothomote ami ki koribo lage এই যেটো সংখ্যাটো লিখা আছে দেখিছানে এটো নাম্বার হয় বাকি কিটা কি হয় 0 হয় হয়নে বাকি কিটা 0 এই যেটো নাম্বার আছে যেটো 343 হয় এই যেটো নাম্বার থাকিব সেই নাম্বাৰটোৰ প্ৰথম নাম্বাৰটোৰ পিছতে আমি ডেসিমেল বা কি বহাব লাগিব দশমিক বহাব লাগিব তাৰ মানে কি হ'ব 3.43 লিখিলম ঠিক আছে লিখাৰ পিছত আমি কি কৰিম মাল্টিপ্লিকেশন সাইন বা পূৰণ চিহ্নটো দিম দিয়াৰ পিছত এক নাম্বাৰ এটা বহাইলম এক এটা বহাম বহাই কি কৰিম তাৰ লগত শূন্য লগাম শূন্য এটা কেটা লগাম শূন্য লগাম ইয়া টোটাল শূন্য কেটা আছে জিৰোস কেটা আছে 1 2 3 4 কেটা আছে চাৰিটা জিৰো আছে আৰু লগতে এই যে পয়েন্টটো বহালো বা দশমিকটো যে বহালো হে দশমিকৰ পিছৰ নাম্বাৰ গিটাও কাউন্ট কৰিম টোটাল কিমান হ'ব চাৰিটা জিৰো আৰু লগতে এই দুটা নাম্বাৰ টোটাল হল 6 টা তাৰ মানে আমি কি বহাম এই পিছফালে 6 টা জিৰো বহাম কেটা বহাম 6 টা জিৰো 1 2 3 4 5 6 ছটা জিৰো বহাই দিলু তাৰ মানে আমি কি লিখিব পাৰিম এটো যে 3.43 into 10 to the power 6 হৈ যাব এটো কিমান হ'ব 10 to the power 6 তাৰ মানে কেটা জিৰো আছে ছটা জিৰোস আছে লাষ্টত তাৰ মানে এই নাম্বাৰ দুটা লগত লৈ পিনে আমি হিসাব কৰিব লাগিব অকল শূন্য গিটাৰ ভ্যালুটোৱে পুট কৰি থলে নহব এটো এনেকে লিখি দিলে আমাৰ এটো স্ট্যান্ডার্ড ফর্ম বা প্ৰামাণিক ৰূপ যেটো হেতু কনভার্ট হৈ যাব so second number to ki dia ase 70040 tasate 0 লগোৱা আছে হয়নে so এইটো নাম্বাৰৰ ক্ষেত্ৰত কি হ'ব আমি এই 0 গিটা লগত লৈ পিনে এই যে চাৰিটা নাম্বাৰ একেলগে লব লাগিব কাৰণ কিমান এটো 7004 টোক লব লাগিব হয়নে so 7000 যদি 4 টোক আমি লও তেতিয়া কি হ'ব 7 পইণ্ট কি হৈ যাব 004 হৈ যাব হবনে আৰু মাল্টিপ্লাই দি পিনে আমি কি লিখিব লাগিব ইয়াতে এই 7 ৰ পিছত কিমানটা নাম্বাৰ আছে কাউন্ট কৰিব লাগিব সংখ্যা কিমানটা আছে আমি হিসাব কৰিব লাগিব কিমান আছে 1 2 3 4 5 6 7 8 9 10 টা আছে তাৰ মানে 1 লগত কি হৈ যাব 10 টা জিৰো লাগিব ঠিক আছে 1 2 3 4 5 6 7 8 9 10 বুজিলা ঠিক আছে কেটা জিৰো লাগিলে 10 টা জিৰো লাগিলে তাৰ মানে আমি কি লিখিব পাৰো 7.004 into কিমান হৈ যাব 10 to the power 10 হৈ যাব আমি এটো এনেকেও লিখিব পাৰো 7.04 বুলি লিখিব পাৰো একেই কথা দুটা জিৰো আৰু এটা জিৰো মাজত একেই কথা 10 দি দিলে হৈ যাব হ'ব 7 পইণ্টৰ পিছত মানে এটো এনে যদি তুমি 7004 লিখা থাকে 7004 ভ্যালু আছে কিন্তু পইণ্টৰ পিছত আমি দুটা জিৰো থাকিলে বা তিনটা জিৰো থাকিলে এটা জিৰো লৈ আহিব পাৰো ওকে সো 7.04 into 10 to the power কিমান হৈ যাব 10 হৈ যাব ইয়াৰ প্ৰামাণিক ৰূপ বা স্ট্যান্ডার্ড ফর্ম তাৰ পিছত আহু ইয়ালে এতিয়া এই দুসৱা এই দুটাটো সেম আছিল কিন্তু ইয়াত আকৌ অলৰেডি দশমিক দিয়া আছে দশমিক দিয়া থাকিলে কি কৰিব লাগে দশমিক দিয়া থাকিলে কি হ'ব ডিভাইড হৈ যায় মানে এই যে পিছফালৰ নাম্বাৰটো আছে যেটো হেতু আমি ওপৰত পাতি দিম পটাৰ পিছত এই পয়েন্টৰ পিছত যিমানটা সংখ্যা আছে আমি হিসাব কৰিম সো আমি হিসাব কৰি আমি দেখিলো 1 2 3 4 5 6 7 8 টা আছে তাৰ মানে 1 ৰ লগত কিমান লাগিব 8 টা জিৰো এফালে 4 টা হৈ গল এফালে 4 টা হৈ গল নে 1 2 3 4 5 6 7 8 8 টা হৈ গল ওকে এতিয়া আমি কি কৰিব লাগিব দশমিক দিব লাগিব দশমিক কত দিম দশমিক এই 1 ৰ পিছফালে দিম মানে 1.5 দিম এটা 1.5 দিয়াৰ লগে লগে ইয়াত এটা আকৌ 10 মাল্টিপ্লাই হৈ যাব তেতিয়া আমি পয়েন্টটো দিছো যে বুজা যাব মানে পয়েন্ট দিয়াৰ লগে লগে 10 এটা মাল্টিপ্লাই হৈ যাব ইয়াতে কি হ'ব ইয়াত যে 8 টা জিৰো আছিল ইয়াত থকা 8 টা জিৰো 1 2 3 4 5 6 7 8 টা জিৰোৰ লগত এটা জিৰো কি হ'ব ইয়াতে ক্যান্সেল হৈ যাব তাৰ মানে কিমান হ'ব এটো 1.5 বাই কি হ'ব 10 to the power 7 হ'ব আগতে 8 টা আছিল এটা জিৰো ক্যান্সেল হৈ গল তাৰ মানে 10 to the power 7 হৈ গল আৰু এই 7 10 to the power 7 টো যদি আমি মাল্টিপ্লাইত আনিব লাগে তেনেহলে কি হৈ যাব 1.5 into 10 to the power -7 বুজি পালা আমি আগতে কি কৰিছিলো যেটো পাৱাৰ বা ঘাতটো যেটা মাইনাসত আছিল আমি ডিভাইড কৰি দিছিলো আৰু এতিয়া ডিভাইডটো যেতিয়া আমি মাল্টিপ্লিকেশন লৈ নিম কি হৈ যাব মাইনাস হৈ যাব
তাৰ মানে কি হ'ল মাল্টিপ্লিকেশ্যন নিলে কি হ'ব -7 টো কি হৈ যাব +7 টো কি হৈ যাব -7 সো এটো এনেকে নিলে আমাৰ কি হ'ব স্ট্যান্ডার্ড ফর্ম বা প্ৰামাণিক ৰূপটো হৈ যাব ঠিক আছে ওকে এতিয়া চোৱা এতিয়া আৰু এটা কোৱেশ্চন বাকি থাকিলে ইয়াতে কৰি দিছো এটো দেই কিমান নম্বৰ হ'ব 4 নম্বৰ 0.4301436 ওকে এতিয়া আমাৰ এই নাম্বাৰটো 4 নম্বৰ যেটো আছে হেতু এটো যে 0.00001436 এটো আছে সো এটো যদি আমি কৰো কি হ'ব এটো যদি আমি কৰো হে একেই ধৰণে আমি এটো নিচিনা কৰিব লাগিব এই যেটো নাম্বাৰ আছে 1436 টো আমি এনেকে লিখিলাম আগতে তাৰ পিছতে 1 ৰ লগত কি কৰিম টোটাল কিমানটা আছে এফালে 4টা এফালে 4টা টোটাল 8টা 1 2 3 4 5 6 7 8টা দিলম তাৰ পিছতে কি হ'ব এই 1 ৰ পিছত কি দিম পইণ্ট দিম বা দশমিক দিম 1.436 লিখিম আৰু পূৰণ দি পিনে এফালে কি হৈ যাব 1000 লিখিব লাগিব কাৰণ আমি দশমিক কেটাৰ পিছফালে দিলো কেটাৰ আগফালে দিলো তিনটাৰ আগফালে হেকানে তিনটা 0 লাগিব আৰু তলত 8টা আছিল 0 8টা 0 বহি যাব 1 2 3 4 5 6 7 8 8টা আৰু এই 0 0 কিটা কি হ'ব ক্যান্সেল গুচি যাব ক্যান্সেল গুচি যোৱাৰ লগে লগে কি হ'ব 1.436 10 to the power কি হৈ যাব ইয়াতে কেটা 0 আছে টোটাল 1 2 3 4 5টা আছে 10 to the power 5 হৈ যাব আৰু এটুকে যেটা আমি মাল্টিপ্লাইত লিখিম কি হ'ব 1.436 into 10 to the power -5 হৈ যাব বুজি পালা সো এনেকে লিখি দিলে আমাৰ প্ৰামাণিক ৰূপ কি হ'ব স্ট্যান্ডার্ড ফর্মুলা নিয়াৰ যেটা অংক আছে আমাৰ এটা কমপ্লিট হৈ যাব ঠিক আছে এবাৰ আহো আমি কোৱেশ্চন নাম্বাৰ 7 লৈ কোৱেশ্চন নাম্বাৰ 7 টোত কোৱা হৈছে যে এক্সপ্ৰেছ দা ফলোইং ইন জেনাৰেল ফর্ম ওকে সাধাৰণ নিয়মলৈ নিবলৈ কৈছে মানে প্ৰামাণিক ৰূপত আছে আমি সাধাৰণ ফৰ্মলৈ মানে আগত যেটো কোৱেশ্চন আছিল তাৰ অপোজিটটো কৰিব কৈছে সো কৰো বলা সো প্ৰথমে ইয়াত কি কৰিব লাগিব এই যে 1.001 আছে ইয়াক আমি কি কৰিম প্ৰথমতে কি কৰিম এই দশমিকটো উঠাম মানে 10001 লিখি দশমিক উঠাৰ লগে লগে কি হ'ব আমি যে দশমিক উঠালো কেটাৰ আগত দশমিক আছিল 1 2 3 4টাৰ আগত আছিল তাৰ মানে 1 ৰ লগত ইয়াত 4টা 0 আমি লিখি দিলো 4টা 0 লিখি দিলো এতিয়া কি হ'ব এতিয়া আমি 10 to the power 9 যেনেকৈ আছে তেনেকৈ লিখি দিলো 10 to the power 9 তাৰ পিছতে কি হ'ব এতিয়া আমি কি কৰিম এতিয়া আমি এই যে যেটো আমাৰ 10001 আছে 10 to the power কিমান হ'ব এটো তলত 10 to the power কিমান হ'ব 4টা 0 আছে 10 to the power কিমান হ'ব 4 হ'ব আৰু এফালে 10 to the power কিমান আছে 9 আছে সো এবাৰ এটো যদি আমি এফালে লৈ যাব লাগে তাৰ মানে আমি কি কৰিব লাগিব ইয়াত এফালে লৈ যাবলৈ হলে মাইনাস কৰিব লাগিব হয়নে মানে 10001 into 10 to the power 9 minus 4 হৈ যাব তাৰ মানে কি হ'ব 10001 into 10 to the power 9 পৰা 4 গলে কিমান থাকিব 5 থাকিব 10 to the power 5 হ'ব তাৰ মানে আমি কি লিখি দিম 1001 ৰ পিছত টোটাল 5টা 0 আছে 1 2 3 4 5টা বুজি পালা সো এনেকে কৰি লিখি দিলে আমাৰ এটো কি হ'ব সাধাৰণ নিয়মলৈ গুচি যাব ঠিক আছে ওকে এবাৰ এটো কৰো বলা এটো কি আছে এটো একে আমি 3.02 302 বনাব লাগিব আৰু পইণ্টৰ পিছত যেটো দুটা নাম্বাৰ আছে হে ওয়াৰৰ লগত দুটা 0 আহি যাব এতিয়া চোৱা এতিয়া কি হ'ব পূৰণ দি পিনে আপুনি ডাইৰেক্ট এটো লিখি দিব নোৱাৰো লিখো মানে কেনে লিখো কাৰণ আগতে পজিটিভ আছিল পাৱাৰটো ঘাতটো কি আছিল ধনাত্মক এবাৰ কিন্তু ঋণাত্মক নেগেটিভ হয় সো আমি আকৌ এটুকু কি কৰিব ডিভাইড কৰিব লাগিব তাৰ মানে কি 1 বাই কি হৈ যাব 10 to the power 6 মানে 6টা 0 আহি যাব 1 2 3 4 5 6 6টা 0 আহি গল হলনে হল এতিয়া চোৱা এটা কি হ'ব এই গুটেটো 302 লগত 1 মাল্টিপ্লাই কৰিলে কি হ'ব 302 এ হ'ব আৰু এই গুটে কিটা যদি 0 লগ হৈ যায় কি হ'ব ইয়াত কেটা আছিল 6টা 2 8টা হৈ যাব 1 2 3 4 5 6 7 8টা হৈ যাব হ'বনে 8টা হৈ যাব তাৰ পিছতে এবাৰ আমি কি কৰিম এবাৰ এটো কি আছে ডিভাইডড আছে ডিভাইডড থাকিলে কি হয় 0 টো আগফালে বহে হয় না 0 আমি আগতো কৰিছো কোৱেশ্চন তো 0 পইণ্ট আমি দিব লাগিব 0 পইণ্ট দিয়াৰ পিছত কি হ'ব ইয়াতে কি হ'ব 8টা নাম্বাৰস থাকিব 0 ৰ হৈতে মিলি পিনে মানে টোটাল আমি 8টা 0 লিখি নিদেও আমি কি কৰিম এই তিনটা নম্বৰ মিলাই পিনে টোটাল 8টা বনাব লাগিব তাৰ মানে আমি কি কৰিব 5টা 0 দিম ইয়াতে 1 2 3 4 5টা 0 দিলো আৰু এই নাম্বাৰ তিনটা লিখি দিম তেতিয়া 8টা হ'ব না টোটাল 1 2 3 4 5 6 7 8 বুজি পালা টোটাল 8টা 0 লগাই আকৌ 302 নিদু তেতিয়া আকৌ বেছি হৈ যাব নাম্বাৰ বুজি পালা সো এনেকে কৰি পিনে আমি কৰিলে কি হৈ যাব সাধাৰণ নিয়মলৈ নিয়াটো হৈ যাব ওকে ওকে ফেলে চোৱা
এতিয়া কোৱেশ্চন নাম্বাৰ যেটা আমাক 8 দিয়া আছে কোৱেশ্চন নাম্বাৰ 8 যেটো দিয়া আছে 8 নম্বৰত কৈছে যে ফাইন্ড দা ভ্যালু অফ m মানে m ৰ মান উলিওৱা সো m ৰ মান কেনেকৈ উলিয়াম ইয়াতে যেটো আমাক ইকুৱেশন দিয়া আছে হেতুৰ পৰা সলভ কৰি আমাৰ m ৰ মান উলিয়াব লাগে সো এনেকুৱা টাইপৰ কোৱেশ্চনত সদায় চাবা যে ইহতৰ পাৱাৰবোৰ সেম আছে নেকি বা ইহতৰ যিবিলাক বেস থাকে হয়নে যিবিলাক আমাৰ বেস থাকে হেবিলাক সেম আছে নেকি যদি বেসটো সেম থাকে তাহলে বেসটো কমন আনিব লাগিব আৰু পাৱাৰ বিলাক সেম থাকিলে পাৱাৰ কমন আনিব লাগিব এতিয়া মই ইয়াতে দেখিলো ইয়াত বেসবোৰ কমন আছে মানে ইয়াটো -3 ইয়াটো -3 ইয়াটো -3 তাৰ মানে আমি -3 টো কমন লব পাৰিম সো ললো -3 কমন কাৰণ আমি আগতে শিকিছিলো ন ইয়াতে ফৰ্মুলা এটা যে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ যদি n হয় sorry a to the power n হয় তেতিয়া আমাৰ কি a টো কমন আহে m প্লাস কি হৈ যায় n হৈ যায় সেই সিস্টেমতে মই এটো কৰিম তাৰমানে -3 টো কমন লোৱাৰ পিছত কি হৈ যাব এই m plus 1 ৰ লগত 5 টো কি হৈ যাব প্লাস হৈ যাব হবনে হৈ যাব 5 টো কি হৈ যাব প্লাস হৈ যাব এতিয়া কি হ'ব -3 to the power এটো যেনেকৈ আছে তেনেকৈ আমি 7 বহাই দিম এতিয়া কি হ'ব -3 লিখি পিনে কি কৰিম m plus কি হৈ যাব 6 হৈ যাব 5 ৰ লগত 1 প্লাস কৰিলে কি হ'ব 6 হৈ যাব পাৱাৰটো কি হৈ যাব m plus 6 হৈ যাব আৰু এফালে যেনেকৈ আছে তেনেকৈ বহাম -3 to the power 7 এতিয়া আৰু এটা কথা মনত ৰাখিবা যদি আমাৰ কি হয় আৰু এটা ফৰ্মুলা আছে যদি a to the power m equal a to the power যদি n হয় কি কৈছো a to the power m আৰু a to the power যদি n হয় তেনে হলে ইকুৱেল থাকিলে মাজত মানে তেতিয়া সদায় মনত ৰাখিবা m equal সদায় n হয় মানে পাৱাৰ দুটা কি হয় ইকুৱেল হয় তাৰ মানে আমি a টো কি লিখিব পাৰো ইকুৱেল লিখিব পাৰো মানে m plus 6 equal কি লিখিব পাৰো 7 লিখিব পাৰো আৰু 7 লিখাৰ লগে লগে কি হৈ যাব 7 লিখাৰ লগে লগে কি হ'ব m equal কি হৈ যাব 7 minus 6 হৈ যাব আৰু m equal আমি 7 ৰ পৰা 6 গলে 1 বুলি লিখিব পাৰো সো এটোৱে আমাৰ m ৰ কি ভ্যালু উলিয়াই দিব m equal to কিমান পালো আমি 1 পালো বুজিলা